উলিয়াই দিছে কোনে দিছে জলকীয়া কোনে দিলে ইমানকে এ তাই বনালে কোনজনী তাই আমাৰ প্ৰিয়ংকা দিলা কিবা ৰিভেঞ্জ লৈছে নেকি হৈ যাবগে নহয় দাদা এনে পেষ্ট কৰোতে জ্বলা হয় কিমান বেছি নাই হয় আপোনাৰ কাৰণে বেছি জ্বলা হয় আৰু মায়ে কি কৈছে বুলি কৈছে আমি জ্বলা খাবই নোৱাৰে ঠাণ্ডা দিনত মানে ঘাম পানী ওলাই গৈছে চোৱা কিমান জ্বলা হ'ব মোৰ কাৰণে জ্বলা খাবই গৰম দিনৰ কথাটো বেলেগ আমাৰ কাৰণে ঠিকে আছে জ্বলা আচ্ছা এই তোমাৰ টিপছটো আমাৰ বাইদেউক দি দিয়াচোন কি আছিলে কি কৰিব লাগে ৰাতিপুৱা উঠি কি কৰিব লাগে ভালকৈ বুজাই দিয়া আমাৰ একদম বুজাই দিয়া এটা এক্সাৰসাইজ কৰি আছে ল'ৰাটোৱে কৈছে বোলে তই কি এক্সাৰসাইজ কৰি আছে ৰাতিপুৱা হৈ উঠি অকমান এক্সাৰসাইজ কৰিব লাগে ভালকৈ দেখুৱাই এইফালে ৰাতিপুৱা সোনকালে অকমান এক্সাৰসাইজ কৰিব লাগে এক্সাৰসাইজ কৰি মেলি অকমান গাটো গৰম হৈ যাব পুৰা চিধা টিউবেলত যাব লাগে গা ধুবলৈ কোনে গা নাই ধোৱা আজি ভালকৈ দেখুৱা চাওঁ চেহেৰাটো এইফালে উল্টাই দিয়া তেতিয়া দেখি পাম ভালকৈ আৰু গা নোধোৱা কিছু তেলত সোমাব নাপায় বোৱাৰী মানুহ মাইকী মানুহবোৰ একদম ভাল কথা কৈছা তুমি থেংক ইউ আমাৰ বাইদেউক অলপ বুজাই দিয়া ৰাতিপুৱা উঠি কিনি কি কৰিব লাগে ইমানখিনি মানুহজনক কৰিও মই কৰি খুৱাই মানুহজনে মোৰ বুকু মাজত পাতৰি গুচি গ'ল হয় নেকি গা ধুই বুকু মাজত পাতৰি গুচি গ'ল ৰাতিপুৱা গা ধুই ঐ শুনা তুমি বাইদেউক তোমাৰ বাইদেউক অলপ টিপছকেইটা দি দিয়া ৰাতিপুৱা কি কৰিব লাগে উঠি কিনি ৰাতিপুৱা বাইদেউ গা ধুলেতো গা ধোৱা কথা নাই বাকীটো এক্সাৰচাইজ কি কৈছিলা কেনেকৈ কৰিব লাগে হাতকেইটা কেনেকৈ দেখাইছিলা অকমান এনেকে কৰিব লাগে এনেকে কৰিব লাগে হৈ গ'ল আৰু সিমানটোতে হ'ব এনেকে কৰিব লাগে বিহু নাচি দিছ এনেকে কৰিব লাগে এনেকে কৰিব লাগে আমি স্কুলত পঢ়োঁতে শিকাইছিলে বাইদেৱে এনেকে কৰিব লাগে চিধা পোনে গাটো ধুই দিব লাগে আৰু গৰম লাগে গাটো ধুবলৈ গ'লে আৰু তুমি সেইটো কাৰণে চুৱেটাৰ নিপিন্ধা নে কি পুৰা ফিট আছা চুৱেটাৰ পিন্ধিবলৈ মনে নাযায় গৰম লাগিয়ে থাকে মানে চাফ হয় ন আৰু ঠাণ্ডাও নালাগে আৰু বেমাৰ এটাও নহয় পোনে শুই উঠি গা পা ধুলে অলপ প্ৰিয়ংকাক বুজাই দিয়া কথাটো এই প্ৰিয়ংকাকে পাহিকে বুজাই দিয়া অকণমান এই কি কৰিব লাগে দেখা নাই প্ৰিয়ংকা এতিয়া চুৱেটাৰ পিন্ধি আছে উঠিলৈ কেনে এতিয়ালৈকে বাছে পোৱা নাই দাদা সময় পোৱা নাই আমাৰ এখেতক বুজাই দিয়া অকণমান সদায় এই কি কৰে পাঞ্জলা মই কৈ দিছোঁ বাথৰুমত গৈ কিনি এঘণ্টা ৰখি থাকে তাৰপিছত ভৰিকেইটা তিয়াই কিনি যিডোখৰ ওলাই থাকে ন কাপোৰ সেইকেইটা তিয়াই কিনি গুচি আহে সাংঘাতিক গৰম দিনতে এনেকুৱা ঠাণ্ডা দিনটোতো নক'বই আপুনি তিতা কাপোৰ লগত ভৰি হাতকেইটা মুচি কিনি গুচি আহে তিতা কাপোৰে মুখখন মুচি গুচি আহে আৰু মই ঘৰত গ'লে মোৰ মায়ে এতিয়াও গা ধুৱাই দিয়ে এতিয়া গা ধুৱাই দিয়ে আৰু বোলে তোমাৰ হাজবেণ্ডে কি কয় পিঠি মুচি দিয়ে নেকি আগতে মোৰ হয় নেকি বহুত মৰম কৰে তোমাক সেইটো ভালে কৰিছে বাৰু এতিয়া বহুত ভালে আছো মই হয় নেকি নহ'লে আপোনালোকৰ ইয়াত যিমান মই কাম কৰিছো টুকি পইচাবোৰো খাই দিলেহেঁতেন তাইক ননা হ'লেহেঁতেন ঠিক আছে দিয়া হ'ব কিন্তু তোমাৰ টিপছটো ভাল লাগিলে গোটেই চবেই যেতিয়া মানে ৰাতিপুৱা উঠি কিনি এক্সাৰচাইজ কেইটা বজাত উঠিব ৰাতিপুৱা 5টা বজাত উঠিব লাগে অঁ প্ৰিয়ংকাক কৈ দিয়া চাওঁ প্ৰিয়ংকা উঠিবা নেকি 5টা বজাত এইফালে চাওঁ দেখুৱা মুখখন দেখুৱা 5টা বজাত উঠিবই লাগে মজা ৰাইট একদম ঠিক কৈছা তুমি হা নাৰী জীৱনটো 5টা বজাত উঠিব লাগে উঠি কিনি এক্সাৰচাইজ আৰু গৰম পানীত গা ধুব লাগে ঠাণ্ডা পানীত ধুব লাগে এই শুনিছা নাই ঠাণ্ডা পানীত গা ধুব শুনিছে নাই মোৰ ঘৰততো আছে ন মই ভাবোঁ আকৌ কেনেকুৱাকে গৰমটো উঠি যায় আচ্ছা ৰাতিপুৱা বাৰু ঠিক আছে গা ধুব গৰম পানীত গা ধুব নে ঠাণ্ডা পানীত ধুব এটা কাম কৰিব যোনে গা ধুবলৈ মন নাযায় ন ৰাতি ৰচুন আৰু মিঠাতেল গৰম কৰি দিলা ৰাতি লগাই শুবি গাটো ৰাতিপুৱা
ৰাতিপুৱা শুই গা ধুই দিবি গৰম লাগিব গা অঁ ইমান গাত মলি আছে সেইটো নাইকিয়া হৈ যাব মিঠাতেল গা সানি লয় আমাৰ এই সানি দিব লাগে এইভাগ গা নাই খালি উখল আছে গাত তুই গাটো ধুৱাই চাবা এদিন মোহাৰি চাবা এদিন মাকে ধুৱাই দিছে এবাটি ওলাইছে এবাটি পাহি এবাৰ মই মোহাই ধুৱাই দিছিলোঁ মনত আছে পাহি উখল পাহি এতিয়া প্ৰাণলৈ এতিয়া পাই থাকিব এতিয়া উখল পাই ভাইৰেল উখল পাহি ঠিক আছে উখল পাহি এই যেন উখল পাহি কি কৰিবলৈ কৈছা ইমান লাজ লাগিছে নে আজি আজি মই মেখেলা চাদৰ পিন্ধি অহা কাৰণে চবে খুবেই ভাল পাইছে হয় নেকি নাই পোৱা মই পোৱা নাই আপুনি নেপালে নাই বাইদেউ এয়া মা ভাল পাইছে তুমি কি কৰিবলৈ কৈছিলা এতিয়া গানে চলোৱা নাই শুনা এইফালে 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 সেইটো কোৱা নাই ন এতিয়া ভিতৰত গৈ কি কৰিব কৈছিলা কি কল কৰিব কৈছিলা ভিডিঅ' কল কৰিবলৈ কৈছিল তাৰমানে কি ভিডিঅ' কল গানে চলা নাই নাচিব ভিডিঅ' কল কয় নেকি সেইটো এইটো কয় ইনষ্টাগ্ৰাম ৰীল কোনটো এইটো কয় ইনষ্টাগ্ৰাম ৰীল ইনষ্টাগ্ৰাম বহুত দিন পাহি দেখা নাছিল মোৰ পাৰ্চটো খুলি দি আকৌ ধুনীয়া বহুত দিন পাহি ভিডিঅ' বাহিৰে আজি চুলি কটা হ'ব আজি চুলি কটা হ'ব বাহিৰে বাহিৰে পাৰ্লাৰ লৈ যাম আৰু ভালেই হ'ব চুলি কটা হ'লে মানে কেপ চেপ নালাগে এইবিলাক তেতিয়া কোনো ভাঙিবলৈও নাই তাইক কোনো চুলিও নাই কেপো নাই তাকে কালি তাইক চুলিত কোনোবাই কেপডাল লৈ কিনি কোনোবা এটা ল'ৰাই ভাঙি দিছে বুলি কৈছে আপুনি কেলা বিগিছা কথা কেপ নহয় হেয়াৰ বেণ্ডডাল ভাঙি দিছিলে হেয়াৰ বেণ্ড পিছফালৰ পৰা খাই লৈছোঁ আমাৰ নহ'লে বেয়া পাব যে অকল টিকলিকে উঠাই ভাবিব ন সেইটো বেয়া নাপাব জানো তই মুখখন এই আমাৰ বন্তি আৰু সেইফালে প্ৰিয়ংকা ঘৰত গৈছিলে হয় নাই কি বনাইছা মটৰ আলু মটৰ বনাইছা নে ধুইছা ধুই দিছোঁ কুকাৰ আচ্ছা চব্জি আৰু এইফালে গাখীৰ চাহ বনাই আছে চাহ খালোঁ প্ৰিয়ংকা কোৱা ঘৰত গৈ কেনেকুৱা লাগিলে বহুত দিনৰ পৰা লাগিলে হে ভালে লাগিলে ভাল লাগিলে ভাল হৈছে মানে কি ভাল হা দুখ পাইছোঁ যে এখনে ভাল হৈছে কৈছে নাই এইটো নিয়মটো আমি এটা ঘৰত গৈছিলোঁ এতিয়া মানে মই দুখ পাইছোঁ ন কৈছে ভাল দুখ পাবলৈ কৈছে মানে দেখিছে কেনেকৈ হাও দিয়ে আপোনাৰ ছোৱালী ঘূৰাই দিয়ে মোক ঘূৰাই কোৱা কথাবিলাক কি আছিলে মই ঠিক আছে মই যাওঁগৈ তুমি পাতি থাকচোন এইটো কোনে ধৰিব ধৰা মাৰ্কাটক দিলোঁ আছামিজ কি নিয়ম বেছি আৰে মেনচনে যে খানা বনাব নিদিয়ে নিয়ম আছে মেনচনে নিসিজে দেখা নাই খানাবিলাক নিদিয়ে বোলে খানাবিলাক বহুত নিয়ম মানে খোৱা চোৱা যে তোমাৰ মই দেখিছোঁ এটা ঘৰতে বাটতো ছাৰ কি নিয়ম কৰিব এগিলে আদি যুগে নিয়মগুলো ক'ত আদি যুগ এতিয়াও যুগ চলি আছে আদি যুগের যুগ এখন সেইটো আদি যুগের কৰিবলৈ কষ্ট আকৌ নেপায় কষ্ট বাবাই কথা কইলে কইলো না আদি যুগের যুগতে এতিয়া যে ভনী জমায়েতে মানে দাদা বুলি কয় নেকি ভনী জমায়েতে ককাই বুলি কয় তাৰ বাবা মানে সূৰজটো কৈ যে উত্তৰ পূৰ্ব পশ্চিম ফালে উঠে যদি না আগৰ যুগ ক'লে তাৰ বাবা একটু কথা কৈছিল এতিয়া পূবফালে উঠেছে হ্যাঁ পশ্চিম ফালে অস্ত যায় এনেকা ওর বাবা এনেকা কৈছিল আগৰ যুগ ক'লে বেয়া পাইছিলে কি ঠান্ডা আজি ভিডিঅ'টো জমা নাই ভিডিঅ'কেইটা জমা নাই আজি কৈছে আজি ঠিকলি ড্ৰেছটো খুলি ফেলেচোন ইউনিফৰ্ম পিন্ধি আহিলে কি পিন্ধি আছে এতিয়া বিছনা কেলে ধুই দিব লাগে জানো মেন চোৱাৰ কাৰণে আমি পাপি লৈ গৈছোঁ কাৰণে নহয়
মেন্স হ'লে ব্লাডটোত এটা বেক্টেৰিয়া থাকে, সেইটো মানে ইনফেকশ্যন নহ'বলৈ যাতে আমি যাতে চাফ চুতৰা থাকোঁ সেইকাৰণে বেছি ৰাখিব লাগে। নিয়মৰ কাৰণে নহয়, চিচি চাচা কুকুৰ মিক্স কৰি নিচিনা বিহেভ কৰিবলৈ নহয়। প্ৰেক্টিকেলি চাইন্স কৰি দিয়ে, তেতিয়া গম পাব। ডক্টৰবোৰ আপোনালোকেও পঢ়াও না, সেইটো মেন্সৰ ব্লাড টাচ কৰি এটা বাচ্চা উলিয়াই মৰি গৈছে এটি। তুমি ডক্তৰ হ'বলৈ লাগিছিলে গম পাইছা। গাইনো নপৰিলে তোৰ মাথা চবফালে ইফালে উঠি পাইছে নেকি? হাঁহি আছে কেলে? ইফালে চবকে উঠোৱা উঠা ভিডিঅ' কেনেকৈ উঠাই নাজানা? আঙুলিকেইটা তোক কেমেৰা ওলাই দেখো মা প্রণব স্যাররা যে আমাদের ডেলিভারি করছে, বাচ্চা বের করছে, ওরা তো আমাদের ব্লাডটা টাচ করে বের করছে। ওরা কি মরে যাচ্ছে? ওদের আয়ু কমে যাচ্ছে। এত পড়াশোনা করে ডক্টররা একটা মেন্সের ব্লাড টাচ করে, নর্মাল বেবি হলে তো আরো টাচ করে, ওরা কি মরে যাচ্ছে? আয়ু কমে যাচ্ছে। আমাদের ঠাকুরের দীক্ষা নেয়নি ওরা। আরে বাবা আমি ওই কথা বুঝেছি না, আমি তো আমি যে ব্লডটা নিয়েছি ওটার কথা বুঝলাম। ওটার জন্য না, আমি পুরা তোমার ব্লডটার কথা তো বাদ দাও, আমি প্র্যাকটিক্যালি ওদের সোসাইটির কথা বলছি। কিচ্ছু হয় না, বুঝেছো? এগুলা সব ডমিনেট করার জন্য নিয়ম বের করেছে, এগুলা কোনো কিছু হয় না। আগে যে মন্দির মন্দিরেতে যেতে লাগে না, কেন যেতে লাগে না না, তখন রেস্টে থাকতে লাগে। আগের দিনে মন্দির টন্দিরগুলো অনেক পাহাড়ে টাহাড়ে উপরে উপরে ছিল, তো উপরে উপরে যেতে থাকলে কি হয়, ব্লিডিং বেশি হয়, শরীর খারাপ লাগে, এই জন্য যেতে লাগে না। এটা কোনো কথা না যে ঠাকুরের কাছে তুমি যেতে পারবে না। কামাখ্যা আমার নিজেই মেন্স হয়, তো আমরা কি পূজা করি না? ওই মেন্সের ব্লাডটা টাচ করার জন্য মানুষে যায়, আর আমরা আমাদের ব্লাডটা বের হলে খারাপ। হ্যাঁ কিচ্ছু হয় না, আমি বলি। বাদ দিয়া এতিয়া দিদা কেনেকুৱা লাগিছে আমাৰ ঘৰত আহি? তোমাৰ ঘৰত বহুত ভাল লাগিছে। আর বুলিয়া আজি 3 দিন হল বুজিয়া পিয়াকা দিছে। ধেমাজি বা কি আনলা হে? বুজিয়া আকৌ দিলে আজি। আৰু যদি চগাৰ হয় পিয়াকাক মই গালি পালে ঠিক আছে হ'ব দিয়ক। আর টিকলিয়ে পরখি বা মাক বন্ধা করে কালি টিকলি খোৱা বনাইছিলে, লাই শাকটো বহুত ভাল হৈছে। আৰু এটা কি বস্তু বনাইছিলে কিন্তু এইটো ভাল লগা নাই। আৰু কালি ৰাতি যিটো ফুলকবি ভাজাটো খালোঁ সেইটো বহুত টেষ্টি হৈছে। এইটো কোনে বনালে মই নাজানো, ফুলকবি ভাজা বহুত টেষ্টি বনাইছে। আর রুটি রুটিবোৰ মানে আর আমার বন্টি কালি মানে এটা সিনেমা দেখছিলে, সিনেমা দেখছে, সিনেমাটোৰ নামটো মই ক'ব হয় নেকি? বহুত সিনেমা দেখিছে, লেটেষ্ট চিনেমা। পানীটো খুলি আছে ৱাশ্বিং মেচিনত। তবে আগে দেখলে আমি তো আমার ছেলেকে তলে নিয়ে যেতাম। তোক আগত দেখা হলে মোৰ ল'ৰা বোৱাৰী কৰি লৈ গৈছে টিকলি। মা ঘানি ঘূৰাই দিলে চুলি এডালত মাৰিলে। মুখৰ ভাষাই নাইকিয়া, ছেলে আর ভাত খেতে পারতো না। না না শিখাই দিতাম আমি বা বেঙ্গলি খাওয়া হয়ে গেছে। আমি কালকে কইছি না নেকি কেমনে কেমনে বানাই না কইছি না এনেকে নকবা, মামীয়ে চালে বেয়া পাব গম পাইছা নে? এটা কাম কৰক, এতিয়াও লৈ যাওক আপুনি। মামীৰ ওচৰত কোনে আপোনাৰ পৰা ফ্ৰী আছে। মামী বেয়া আর নাপায়, টিকলি রেডি আছে নিলে হয়। মামী বেয়া নাপায়, মামী কৈ থাকে সদায় মামী কামত আমি বিয়া পাতিলে হেল্প হ'ব মই ন? বোলে তোমাৰ বিয়াত বৰযাত্ৰী যাম বুলি সদায় কৈ থাকে বোলে। এয়া কৈ দাও মামী কৈ থাকে তো। মোৰ নাও কেটা টাইম হৈ গ'ল, বল বল
চুলি কাটি আহিম কেলে স্কুল